আজি মই ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিছিলে, ইনচাৰ্জ হিচাপে দায়িত্ব দিছিলে চাবুৱাৰ লাহোৱাল সমষ্টি। সেই গতিকে মোৰ দায়িত্বৰ ভিতৰত পৰে যে আজি অহা 15 তাৰিখৰ ভিতৰত মণ্ডল কংগ্ৰেছ কমিটি আৰু বুথ কমিটি আৰু BLO এইবোৰ সম্পূৰ্ণভাৱে নিয়াৰিকৈ হৈছে নাই সেইখিনি চাবৰ কাৰণে তদাৰক কৰিবৰ কাৰণে মোৰ সহযোগী জিন্তু গগৈ তেওঁ মোৰ লগত, তেওঁ জেনেৰেল ছেক্ৰেটাৰী হয়, তেওঁ মোৰ লগত গৈ আজি আমি সভাপতি ডাঙৰীয়া লকেশ্বৰ টিগা ডাঙৰীয়াৰ নেতৃত্বত আমি আলোচনা কৰি আছিলোঁ লাহোৱাল ব্লক কংগ্ৰেছ কমিটিৰ অফিচত। কিন্তু তেতিয়া আমাৰ কমিটিৰ প্ৰায় 15-20 জনমান মানুহ, মণ্ডল প্ৰেচিডেণ্ট আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, এই সকলোবোৰ আমি বহি আলোচনা কৰি আছিলোঁ। আৰু এই আলোচনা কৰি থকাৰ সময়তে 3জন যুৱক হঠাতে আহি তেওঁলোকে আমি বহি থকা সন্মুখৰ টেবুলবোৰ ভাঙি আৰু ব্লক প্ৰেচিডেণ্টক ডিঙিত ধৰি গতিয়াই দিয়া আৰু প্ৰফুল্ল বুলি এজন আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে ব্লকৰ, তেখেতক ডিঙিত চেপি দিয়া, এইটো মই নিজ চকুৰে মই দেখিছোঁ। ধ্ৰুৱ বুলি এজন ল'ৰা আছিলে, তেওঁ যে তাত ডিঙিত চেপি দিছে সেইটো মই নিজ চকুৰে দেখা পাওঁ। আৰু আমাৰ নিজৰ দলৰ ভিতৰত কিছুমান ডিচিপ্লিন আছে, কিন্তু প্ৰত্যেক ৰাষ্ট্ৰীয় দল হওক বা আঞ্চলিক দলৰ হওক সকলোৰ নিজৰ সংবিধানৰ অনুযায়ী তেওঁলোকৰ নিয়মাৱলী কিছুমান থাকে। তো তাৰ ভিতৰত আমাৰ যদি কাৰোবাৰ আপত্তি থাকে বা দলৰ কিবা সদস্যৰ কিবা ক'বলগীয়া থাকে, আমাৰ ব্লক সভাপতিক ক'ব পাৰে। ব্লক সভাপতিয়ে যদি নুশুনে তেনেহ'লে আমাৰ জিলা পৰ্যায়ৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টক, জিলা কংগ্ৰেছৰ সভাপতিক তেওঁলোকে জনাব পাৰে, আপত্তি কৰিব পাৰে। আৰু তাৰোপৰি যদি তেওঁলোকে নহয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিক জনাব পাৰে। কিন্তু তাকে নকৰি তেওঁলোকে হঠাৎ আহি ইমান অভদ্ৰ আচৰণ কৰি লণ্ডভণ্ড অফিচ বা লণ্ডভণ্ড কৰা, সেইটো এটা গৰিহণাযোগ্য। আৰু আমি অনতিপলমে সেই বিষয়লৈ আমি তদাৰক কৰি আমি একশ্যন ল'বৰ কাৰণে আমি কৈছোঁ, ব্যৱস্থা ল'বলৈ কৈছোঁ। এইটো দলৰ অনুশাসন ভংগ কৰিছে, তাৰ কাৰণে শাস্তি পাব লাগে, আমি কৰযোগে আমি দাবী জনাইছোঁ। আৰু আমি ইতিমধ্যে আমি জিলা সভাপতিক জনাইছোঁ, আমাৰ APCC আমাৰ জেনেৰেল ছেক্ৰেটাৰীকো আমি জনাইছোঁ, ইনচাৰ্জক। তো সেই গতিকে আমি এইখিনি হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আৰু ভৱিষ্যতে যেন নহয় তাৰ ব্যৱস্থা ল'বৰ কাৰণে আমি জিলা সভাপতিক আমি অনুৰোধ কৰিছোঁ।